নিৰ্বাচনী প্ৰচাৰৰ মাজতে কংগ্ৰেছক উভতি ধৰিলে সাংসদ দিলীপ শইকীয়াই কংগ্ৰেছত সনাতনী সত্তা নোহোৱাৰ বাবে বিজেপিমুখী হৈছে বহু কংগ্ৰেছী কংগ্ৰেছত ২-৩জন নেতা আৰু ২-৩টা পৰিয়ালহে থাকিব বুলি মন্তব্য কৰিলে দিলীপ শইকীয়াই প্ৰচাৰৰ মাজতে গৌৰৱ গগৈকো আক্ৰমণৰ লক্ষ্য কৰিলে দিলীপ শইকীয়াই গৌৰৱ গগৈলৈ দিলীপ শইকীয়াৰ প্ৰশ্ন গৌৰৱ গগৈ স্পষ্ট কৰক কংগ্ৰেছৰ কোনটো টিমত আছে তেওঁ ক্ৰিকেট খেলৰ ষ্টাম্পৰ হৈতেও কংগ্ৰেছক তুলনা সাংসদগৰাকীৰ আনহাতে বিজেপিক ভোট দিয়াজন জাতিদ্ৰোহী বুলি মন্তব্য কৰা বিপিএফৰ দুৰ্গাদাস বড়োকো প্ৰত্যুত্তৰ দিলীপ শইকীয়া গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ মানে ভাৰতীয় জনতা পাৰ্টিৰ ভাল কথা ক'ব বুলি আপোনালোকে ভাবে কিয় গৌৰৱ গগৈ ডাঙৰীয়া তেওঁ কোনটো টিমৰ প্ৰথম কথাটো সেইটো তেওঁ কংগ্ৰেছৰ কোনটো টিমৰ কংগ্ৰেছৰটো মানে একেবাৰে এই ক্ৰিকেটৰ যে তিনিডাল হেৰি থাকে নহয় উইকেট ইষ্টৰ তিনিটা ষ্টাম্প থাকে কোনটো তেওঁ মাজৰ ডালৰ নে লগত আছে নে ছাইডৰ ডালৰ লগত আছে না কাষৰ আৰু ইফালৰ ৰাইট ছাইডৰ ডালৰ তেওঁ নিজে কওক এনেইতো ষ্টেম্পৰ অৱস্থাই নাই আগাবেলা কংগ্ৰেছৰ লগত ঘূৰি আছিলে গৌৰৱৰ লগত পিছবেলা আহি মানস বৰাৰ নিচিনা ব্যক্তি দলৰ তেওঁৰ একদম অত্যন্ত বিশ্বাসী তেওঁ আগে ৰাতিপুৱা ঘূৰি আছিলে পিছবেলা আহি বিজেপিত জইন কৰিছে সিদিনা মাধৱ ৰাজবংশীৰ লগত বাইহাটা চাইলে কমলপুৰত মই আমাৰ ভট্টাচাৰ্যী দাক দেখিলোঁ কিশোৰ ভট্টাচাৰ্যী দাক দেখিলোঁ যোৱাকালি কিশোৰ ভট্টাচাৰ্যী দাই বিজেপিত জইন কৰিলে গতিকে কংগ্ৰেছত মই ভাবোঁ সনাতনী সত্তাটো তাত লাহে লাহে তাত তেওঁলোকে তাত আশা ভংগ হৈছে মোহ ভংগ হৈছে আৰু সনাতনী সত্তাটো কংগ্ৰেছে বচাই ৰাখিব নোৱাৰে গতিকে সেইটো কাৰণে কংগ্ৰেছত এতিয়া লাষ্টত ২-৩জন নেতা থাকিব ২-৩টা পৰিয়াল থাকিব